মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ব্লজম 1ৰ লেসন 5 দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ শীৰ্ষক যিটো ষ্টৰী আছে, সেই ষ্টৰীটো অসমীয়াত বুজাই দিয়াৰ লগতে ইয়াৰ যিবিলাক এক্টিভিটি আছে সেই এক্টিভিটিবিলাক কৰি দিবলৈ চেষ্টা কৰিছোঁ। সেয়েহে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'টো ভালদৰে মনোযোগ দিবা বুলি আশা কৰি ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ মানে কি হৈছে? হেয়াৰ মানে হৈছে শহা আৰু টৰ্টইজ মানে হৈছে কাছ। শহা আৰু কাছ, কাহিনীটোৰ নাম কি হৈছে? শহা আৰু কাছ। এতিয়া কি হৈছে? লুক এট দ্য পিকচাৰ্ছ এণ্ড আনচাৰ দ্য কুৱেশ্যনছ গিভেন বিল'। লুক এট দ্য পিকচাৰ্ছ, ছবিবিলাক চোৱা আৰু প্ৰশ্নবিলাকৰ উত্তৰ দিয়া, তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ কৈছে। ইয়াত আমি বিভিন্ন ধৰণৰ খেল খেলি থকা দেখিছোঁ। বেডমিণ্টন, ফুটবল, টেকেলি ভঙা, এনেধৰণৰ বিভিন্ন লুডু, এনেধৰণৰ বিভিন্ন খেল দেখিবলৈ পাইছোঁ। এতিয়া তাক সেই ছবিখনত যিবিলাক আমি দেখিছোঁ তাৰ ওপৰত ভিত্তি কৰি দিয়া প্ৰশ্নকেইটা কি হৈছে? 1 2 কে দিছে, হুইচ গেমছ আৰ চিলড্ৰেন প্লেইং। এতিয়া আনচাৰটো কি হ'ব? হুইচ গেম আৰ চিলড্ৰেন প্লেইং, এইটো কি হ'ব আনচাৰটো? দ্য চিলড্ৰেন আৰ প্লেইং লুডু, ফুটবল, বেডমিণ্টন, ব্ৰেক থ্ৰু টেক এণ্ড হুইল ৰুলিং। ল'ৰাবিলাকে কি খেলিছে? লুডু, ফুটবল, বেডমিণ্টন, ব্ৰেক থ্ৰু টেক মানে টেকেলি ভঙা, আৰু হুইল ৰোলিং মানে চকা ঘূৰোৱা যিটো খেল, সেইটোক ইংৰাজীত হুইল ৰোলিং বুলি কোৱা হয়। টু যিটো কুৱেশ্যন দিছে, হুইচ গেম ইন দ্য পিকচাৰ উড ইউ লাভ টু প্লে। পিকচাৰত থকা তুমি কোনটো খেল খেলি ভাল পাবা বুলি কৈছে। মই যিহেতু তোমালোকৰ বেলেগ হ'ব পাৰে, মই যিটো ভাল পাম সেইটো লিখি দিছোঁ তোমালোকক। আই উড লাইক টু প্লে লুডু ইন দ্য পিকচাৰ। আই উড লাইক টু প্লে লুডু, মই লুডু খেলি ভাল পাম ছবিত থকা। এতিয়া তোমালোকে কি ভাল পাবা ছবিত থকা সেইটো তোমালোকে নিজে লিখিবা। এতিয়া এইটো দিছে, হোৱাট ইজ ইয়ৰ ফেভৰাইট গেম, তোমাৰ প্ৰিয় খেল কি? সেইটো তোমালোকৰ নিজৰ নিজৰ হ'ব। মই যেনেধৰণে চেছ ভাল পাওঁ, চেছ ইজ মাই ফেভৰাইট গেম, এনেধৰণে তোমালোকে নিজৰ যিটো আটাইতকৈ প্ৰিয় খেল সেইটোৰ বিষয়ে লিখিব লাগিব। উইথ হোম ডু ইউ লাইক টু প্লে, তুমি কাৰ সৈতে খেলি ভাল পাবা সেইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। এতিয়া আমি আহিছোঁ লেটছ ৰিড দ্য ষ্টৰী। মূল ষ্টৰীটোলৈ আহিছোঁ, মূল কাহিনীটোলৈ। আমি এই ছবিখনৰ জৰিয়তে আমি প্ৰায় কাহিনীটোনো কি হ'ব এই ছবিবিলাকৰ জৰিয়তে নিশ্চয় আমি গম পাইছোঁৱেই। তোমালোকে এই শহা আৰু কাছ শীৰ্ষক যিটো কাহিনী আছে তোমালোকে নিশ্চয় আগতে শুনিছা। এতিয়া আমি আকৌ পুনৰবাৰ ইয়াত আমি এই ষ্টৰীটো জানিবলৈ চেষ্টা কৰিম। এতিয়া কি হয় চাওঁচোন। Once upon a time in a green forest there lived a hare. He was friend to a tortoise. Once upon a time, এক সময়ত in a green forest, এখন সেউজীয়া এখন ডাঠ অৰণ্যত কি হৈছিলে? there lived a hare. তাত এটা শহা বাস কৰিছিল। He was friend to a tortoise. তাৰ এটা কাছ বন্ধু আছিল। তাৰপিছত কি হৈছে? One sunny day, the hare challenged his friend tortoise to a race. One sunny day, এটা খুব ফৰকাল বতৰত কি হৈছিলে? The hare challenged, সেই শহাটোৱে প্ৰত্যাহ্বান জনাইছিল, তাৰ বন্ধু কাছটোক এটা প্ৰত্যাহ্বান জনাইছিল to a race, এটা দৌৰ প্ৰতিযোগিতাৰ কাৰণে প্ৰত্যাহ্বান জনাইছিল। The hare was swift. কি হয়? শহাটো খুব তীব্ৰবেগী আছিল। আমি জানোৱেই শহা খুব বেগাই দৌৰিব পাৰে, আৰু সেই শহাটোৰ তাৰ ব্যতিক্ৰম নাছিল, সি খুব তীব্ৰবেগী আছিল। He thought he can win the race easily. সি ভাবিছিল যে সি ৰেচত সহজতে জিকিব। The tortoise accepted the challenge. তেতিয়া কাছটোৱে কি কৰিছিলে? সেই প্ৰত্যাহ্বানটো গ্ৰহণ কৰিছিল। The hare had invited all the animals to the race. হেয়াৰটোৱে কি কৰিছিল? শহাটোৱে সকলোবিলাক জন্তুক কি হয় এই দৌৰ প্ৰতিযোগিতা চাবৰ কাৰণে নিমন্ত্ৰণ জনাইছিল। When the race began, the hare ran as fast as he could.
When the race began, যেতিয়া দৌৰ আৰম্ভ হৈছিল, the hare ran as fast as he could. তেতিয়া কি হৈছিল? শহাটোৱে যিমান প্ৰথম আৰম্ভণিত শহাটোৱে যিমান খৰকে পাৰে সিমান খৰকৈ দৌৰিছিল. After some time, he looked back and could not see the tortoise. After some time, কিছু সময়ৰ পাছত he looked back, সি পাছলৈ উভতি চাইছিল আৰু কাছটোক দেখি পোৱা নাছিল. So he took a nap under a shady tree. গতিকে কি কৰিছিলে? সি লৈছিল a nap, নিদ্ৰা লৈছিল, মানে ঘোঁৰা বাগৰ মৰা বুলি কয় যে, অলপ সময়ৰ কাৰণে জিৰণি ল'বলৈ অলপ নিদ্ৰাৰত অৱস্থা, নিদ্ৰা অলপ টোপনি যাওঁ বুলি ভাবি ক'ত ৰৈছিল? আণ্ডাৰ এ শ্বেডি ট্ৰী, এজোপা ছাঁ থকা গছৰ তলত ৰৈছিল, অলপ শুইছে আৰু. While the hare was sleeping, যেতিয়া শহাটোৱে শুইছিল, the tortoise moved steadily until he reached the finish line. কি হয়? While the hare was sleeping, যেতিয়া কি হ'ল? এই শহাটোৱে যেতিয়া শুইছিল, তেতিয়া টৰ্টইছটোৱে কি কৰিছিল? কাছটোৱে লাহে লাহে ধীৰে ধীৰে আগবাঢ়ি গৈছিল, যেতিয়ালৈকে তাৰ এই ফিনিছ লাইন নোপোৱালৈকে, শেষ প্ৰান্ত নোপোৱালৈকে লাহে লাহে ধীৰে ধীৰে ধীৰ গতিৰে আগবাঢ়ি গৈছিল. Hours later, the hare woke up and started looking for his friend. বহু সময় পাৰ হৈ গ'ল, তাৰপিছত কি হয়? The hare woke up, তেতিয়া শহাটোৱে সাৰ পাইছিল আৰু তাৰ বন্ধু কাছটোক ইফালে সিফালে চাইছে আৰু. He rushed to finish line and saw the tortoise waiting with a big smile. কি কয়? যেতিয়া ইফালে সিফালে চাইছে যে সাৰ পোৱাৰ পিছত শহাটোৱে, সি তেতিয়া তাৰ বন্ধু কাছটোক চাইছে. He rushed to the finish line, আৰু খুব জোৰেৰে ফিনিছ লাইনৰ ওচৰ পাবৰ কাৰণে দৌৰিছে আৰু. And saw the tortoise waiting, আৰু দেখিছিল যেতিয়া ফিনিছ লাইনৰ ওচৰ পাইছে যে ইতিমধ্যে কাছটোৱে ফিনিছ লাইনত পাই কি কৰিছিলে? পাই ৰৈ আছিল আৰু এটা খুব আনন্দ মনেৰে শহাটোৰ কাৰণে অপেক্ষা কৰি আছে. এতিয়া এই সাধুটোৰ পৰা, এই কাহিনীটোৰ পৰা আমি গম পালো যে অভাৰ কনফিডেণ্ট, বেছি আমি অতি আত্মবিশ্বাসটো খুব বেছিও হোৱাটো বেয়া. নিশ্চয় তোমালোকে কাহিনীটো বুজি পাইছা. আত্মবিশ্বাস বেছি হোৱাৰ কাৰণে শহাটোৰ কি অৱস্থা হ'ল, এই সাধুটোৰ জৰিয়তে আমি সেইটো গম পাইছোঁ. সেইকাৰণে আমাৰো যদি আমাৰ জোখতকৈ, প্ৰয়োজনতকৈ আমাৰ আত্মবিশ্বাসটো বেছি হয়, আমি কেতিয়াবা আগুৱাই যোৱাত আমি সফল নহ'ব পাৰোঁ, হয়নে? নিশ্চয় তোমালোকে ষ্টৰিটো বুজি পাইছা. এতিয়া আহোঁ ইয়াৰ এক্টিভিটিবিলাকলৈ. লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড. আমি এতিয়া কিমান বুজি পাইছোঁ, এই প্ৰশ্নকেইটা উত্তৰ দিব পাৰিলেহে গম পাম, হয়নে? 1 কৈছে আনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যনছ, তলৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিবলৈ দিছে. হু চেলেঞ্জ হোম ফৰ এ ৰেচ, কোনে কাক এটা ৰেচৰ কাৰণে প্ৰত্যাহ্বান জনাইছিল? আনচাৰটো কি হ'ব? দ্য হেয়াৰ চেলেঞ্জ হিজ ফ্ৰেণ্ড টৰ্টইছ টু এ ৰেচ. হেয়াৰ কি হয়? শহাটোৱে তাৰ বন্ধু টৰ্টইজক এটা ৰেচৰ কাৰণে প্ৰত্যাহ্বান জনাইছিল. 2 কুৱেশ্যনটো কি কৈছে? হোৱাট ডিড দ্য হেয়াৰ ডু ডিউৰিং দ্য ৰেচ? হোৱাট ডিড দ্য হেয়াৰ ডু ডিউৰিং দ্য ৰেচ? ৰেচৰ সময়ত শহাটোৱে কি কৰিছিল? আনচাৰটো কেনেধৰণে হ'ব? ডিউৰিং দ্য ৰেচ দ্য হেয়াৰ টুক এ নেপ আণ্ডাৰ এ শ্বেডি ট্ৰী. কি হয়? ৰেচৰ সময়ত শহাটোৱে অলপ সময়ৰ কাৰণে কি কৰিছিলে? নিদ্ৰাৰত অৱস্থা, মানে শুইছিল, এজোপা ছাঁ থকা গছৰ তলত জিৰণি লৈছিল. 3টো কৈছে হোৱাই ডিড দ্য হেয়াৰ থিংক ডেট হি উড উইন দ্য ৰেচ?
হেয়াৰটোৱে কিয় ভাবিছিল যে সি ৰেচত জিকিব বুলি কিয় ভাবিছিল আনসাৰটো মই লিখি ৰাখিছোঁ এইটো কি হ'ব দা হেয়াৰ থট হি উড উইন দা ৰেচ শহাটোৱে ভাবিছিল যে সি ৰেচত জিকিব বিকজ হি বিলিভ হিজ কুইকনেছ উড গিভ হিম এ হিউজ এডভান্টেজ কাৰণ সি বিশ্বাস কৰিছিল যে তাৰ যিটো কুইকনেছ তীব্ৰ বেগ সেইটোৰ কাৰণে কি উড গিভ হিম তাক কি দিব বুলি কৈছিলে এটা হিউজ এডভান্টেজ এটা খুব ডাঙৰ এডভান্টেজ দিব বুলি ভাবিছিল কাৰণে শহাটোৱে ৰেচত জিকিব বুলি ভাবিছিল ফ'ৰটো আছে হু ওন দ্য ৰেচ কোনে ৰেচত জয়ী হৈছিল ইয়াৰ উত্তৰটো কি হ'ব দ্য টৰ্টইজ ওন দ্য ৰেচ দ্য টৰ্টইজ ওন দ্য ৰেচ মানে কাছটোৱে ৰেচত জয়ী হৈছিল তাৰপিছৰটো কি আছে why did the hare challenge the tortoise কি হয় শহাটোৱে কাছটোক কিয় প্ৰত্যাহ্বান জনাইছিল আনসাৰটো কি হ'ব the hare challenged the tortoise because he thought the race would be a joke ৰেচটো এটা জক হ'ব বুলি কৈছে বুলি ভাবিছিলে আৰু এণ্ড he can win the race easily হেয়াৰটোৱে টৰ্টইজটোক এই কাৰণে প্ৰত্যাহ্বান জনাইছিলে কাৰণ সি ভাবিছিল যে সি ৰেচটো এটা জক হ'ব আৰু সি সহজতেই ৰেচত জিকিব পাৰিব বুলি ভাবি শহাটোৱে কাছক প্ৰত্যাহ্বান জনাইছিল এতিয়া 2A যিটো এক্টিভিটি আছে ইয়াত কি দিছে হাউ মেনি কেৰেক্টাৰ্ছ আৰ দেয়াৰ ইন দ্য ষ্টৰী হু আৰ দি এতিয়া কি হৈছে there are two characters ইয়াত কেটা characters দেখিবলৈ পাইছো আমি দুটা in the story there are two characters in the story they are হট কিটা কি they are hare and the hare and the tortoise hare আৰু কাছৰ শহা আৰু কাছই ইয়াৰ মূল চৰিত্ৰ তাৰ পিছত to be যিটো এক্টিভিটি দিছে draw and color your favorite character from the story তোমাৰ প্ৰিয় চৰিত্ৰটো ইয়াত আঁকিবলৈ কৈছে সাধুটোত থকা যিটো তোমাৰ প্ৰিয় চৰিত্ৰ সেই চৰিত্ৰটো ইয়াত আঁকিবলৈ কৈছে আৰু আঁকি ৰং কৰিবলৈ কোৱা হৈছে তোমালোকে এইটো নিজে কৰিবা মোৰ যিহেতু ইয়াৰ ভাল লগা চৰিত্ৰটো কাছ মই যদি আঁকিলো হেতেন তেতিয়া মই কাছটো আঁকিলো হেতেন আৰু তোমালোকে যিটো ইয়াত ক্যাৰেক্টাৰ ভাল পাইছা এই ক্যাৰেক্টাৰটোকে আঁকিবলৈ যত্ন কৰিবা আৰু ৰং কৰিবলৈ চেষ্টা কৰিবা নিশ্চয় বুজি পাইছা ইয়াত 3 যিটো এক্টিভিটি আছে match the sentences with the picture কি হয় বাক্যবিলাক ছবিৰ সৈতে মিলাবলৈ দা 1 টো দিছে দা ৰেচ ষ্টাৰ্টেড ক'ত হৈছে এই প্ৰথমটো লগত আমি মিলাব লাগিব কোনটো The race started হৈছে এইটো আৰম্ভণি হৈছে তাৰ পিছৰটো The hare ran very fast and took a nap কি কৰিছে The hare very fast and took a nap এইটো হৈছে খুব খৰগা দিছিল আৰু জিৰণি লৈছিল এইটো হ'ব The tortoise moved very slowly কি হয় কাছতে খুব লাহে লাহে গৈছিল ইয়াত এইটো পিকচাৰৰ লগত মিলাব লাগিব The tortoise won the race. Won the race ক'ত হৈছে ইয়াত ফিনিশ লাইনত যেহেতু উপস্থিত হৈছে এইটোৱে ইয়াৰ লগত মিলাব লাগিব 4 যিটো যিটো এক্টিভিটি দিছে read the pairs of opposite words aloud ইয়াত কি হয় বিপৰীত শব্দৰ কিছুমান পেয়াৰ দিয়া হৈছে আৰু হেবিলাক পঢ়িবলৈ কৈছে স্টাৰ্ট হলে আৰম্ভণি ইয়াৰ বিপৰীতটো ফিনিশ ঠিক মানে হকত ইয়াৰ বিপৰীতটো ক্ষীণ কেটচ মানে ধৰা থ্ৰো মানে দলিওৱা কেটচ থ্ৰো ইয়ং ওল ডেকা বুঢ়া হোৱাইট মানে বহল নেৰো মানে ঠেক ওন মানে জিকা আৰু লছ মানে পৰাজিত হয় এনে ধৰণে বুজে ফাষ্ট মানে খুব স্পীডত যেটো স্লো মানে লাহে ধীৰে যোৱাটো কোৱা হয়
এতিয়া কি দিছে now write down the opposite of each underline word in the sentences given below এতিয়া কি কৰিবলৈ কৈছে প্ৰত্যেকটো আন্ডাৰলাইন ৱৰ্ডৰ অপজিট শব্দ লিখিবলৈ কৈছে প্ৰথমটো দিছে the hare is fast but the tortoise is আমাৰ ইয়াত দিছে যেহেতু ফাষ্টৰ বিপৰীত কিয় স্লো হ'ব মই ইয়াত লিখি ৰাখিছো টুটো কি আছে the tortoise own the race the hare কি হ'ব own হলে কি আছিল lost আমি ইয়াত লিখিম lost 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 3 the hare and the tortoise started the race together the tortoise started hole ki hobo বিপৰীতটো কি হ'ব finished hobo finish earlier 5 to ki dise let's write 5 sentences about the hare action during the race one is done for you পাঁচটা বাক্য লিখিবলৈ দিছে যেটো এই কাহিনীটোত সহাতে কৰা ৰেছত কৰা পাঁচটা অ্যাকশন লিখিবলৈ কোৱা হৈছে এটা লিখি দিছে the hare challenge the tortoise to a race হেয়াৰটোৱে কি হয় সহাটোৱে কাছজনীক তাৰ ৰেছৰ কাৰণে প্ৰত্যাহ্বান জনাইছিল তাৰপিছত মই টুটো লিখি দিছো the hare had invited all the animals to the race হেয়াৰটোৱে কি কৰিছিলে the hare had invited all the animals to the race 3 the hare ran very fast at the beginning of the race প্ৰথমতে কি হয় হেয়াৰটো খুব খৰকৈ দৌৰিছিল আৰম্ভণিত 4 টো লিখি দিছো the hare took a nap under a shady tree হেয়াৰটো কি কৰিছিল অলপ জিৰণি লৈছিল এজোপা ছাঁ থকা গছৰ তলত 5 টো কি হ'ব the hare slept peacefully হেয়াৰটো কি হৈছে খুব শান্তিৰে শুই আছিল unaware of the tortoise steady progress আৰু এই টৰ্টয়েজৰ ষ্টেডি প্ৰগ্ৰেছটো বিষয়ে অসচেতন হৈ শুই আছিল শান্তিৰে হয়নে তোমালোকে আৰু নিজাববিকৈ ইয়াত যদি পাইছা লিখিবলৈ চেষ্টা কৰিবা আৰু হেয়াৰটোৱে যিবিলাক অ্যাকশন কৰিছে 6 to কি দিছে read the sentences to know what the tortoise and the hare are doing read the sentences বাক্যবিলাক পঢ়িবলৈ কৈছে যে টৰ্টয়েজ আৰু হেয়াৰটোৱে যিবিলাক কৰি আছে এই কথা জানিবৰ কাৰণে ইয়াত বাক্যকেইটা দিছে পঢ়িবলৈ দিয়া হৈছে ইয়াত কি কৰিছে the tortoise and the hare are running a race the tortoise and the hare are running a race কি কৰিছে টৰ্টয়েজ আৰু হেয়াৰে এটা ৰেছৰ কাৰণে দৌৰিছে and their hare is sleeping at হেয়াৰটোৱে শুই আছে the tortoise is moving slowly ইয়াত টৰ্টয়েজটোৱে কি কৰিছে লাহে লাহে গৈ আছে the tortoise and the hare are talking tortoise আৰু হেয়াৰটোৱে কি কৰিছে সহাৰু কাছই কথা পাতি আছে ইয়াত এবাৰ 7 এক্টিভিটি লৈ দা লুক কি দিছে লুক এট দা পিকচাৰ ছবিবিলাক চোৱা what are the hare and the tortoise doing hare আৰু tortoise কি কৰি আছে এই ছবিকিটা তাকে দিয়া হৈছে write a sentence for each picture প্ৰত্যেকটো পিকচাৰৰ কাৰণে এটা বাক্য লিখিবলৈ দিয়া হৈছে use the word within the brackets to write the sentences use the word within the brackets ব্ৰেকেটত দিয়া শব্দটো ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে আৰু write this sentence আৰু write the sentences আৰু বাক্যবিলাক সম্পূৰ্ণ কৰিবলৈ দিয়া হৈছে এটো কি দিছে sleep ব্ৰেকেটত দিছে the hare is sleeping ইয়াত eat দিছে the hare is eating ইয়াত কি দিয়া আছে খেলি আছে the hare and tortoise are playing খেলি আছে যেহেতু ইয়াত কি দিয়া আছে ব্ৰেকেটত শব্দটো walk দিয়া আছে the hare and tortoise are walking ইয়াৰ পিছত আমাৰ 8 নম্বৰ যেটো এক্টিভিটি তালৈ আহিছো complete the sentences using and but because and but আৰু because লগাই আমি বাক্যকেইটা সম্পূৰ্ণ কৰিব লাগে এতিয়া 1 কি হ'ব the hare the tortoise were friend hare and হ'ব ইয়াত কি আমি দিব লাগিব and hare and the tortoise were friend the tortoise is the finish line early because ইয়াত আহিব আমাৰ because হ'ব ইয়াত because he work steadily the tortoise 3 to কি হ'ব the tortoise reached the finish line and the tortoise reached the finish line
and waited with a big smile. তাৰপিছত ফ'ৰটো কি হ'ব দ্য হেয়াৰ থট হি উড উইন হেয়াৰটো ভাবিছিল বাট সি জিকিব কিন্তু ইয়াত বাট আহিব বাট হি লছ দ্য ৰেচ তাৰপিছত 9টো কি এক্টিভিটিটো কি দিছে দ্য 9A টো দিছে দ্য হেয়াৰ ৰোড এন ইনভাইটেশ্যন টু ইনভাইট অল দ্য এনিমেলছ of the jungle to watch the race read the invitation ইয়াত হেয়াৰটোৱে এখন ইনভাইটেশ্যন কাৰ্ড লিখিছে তাৰ সকলো জন্তুক নিমন্ত্ৰণ কৰি জাংগুলৰ যিমান জন্তু আছে তাৰ সিহঁতৰ ৰেচ চাবৰ কাৰণে নিমন্ত্ৰণ জনাই এখন হেয়াৰটো চিঠি লিখি ইনভাইটেশ্যন কাৰ্ড লিখিছে আৰু সেই ইনভাইটেশ্যন কাৰ্ডখন আমি পঢ়িম ইনভাইটেশ্যন কাৰ্ড ইয়াত লিখিছে 13 কহৰা লেন কাজিৰঙা বোকাখাট তাৰপিছত তাৰিখটো লিখিছে My dear friends of the jungle, মোৰ বন্ধু মৰমৰ বন্ধু সকল জাংগুলৰ মোৰ মৰমৰ বন্ধু সকল we'd like to invite you all to watch the race between me and the tortoise. It will be held on Sunday at 11 a.m. Hope you all would come to cheer us. Looking forward to your presence. Your friend, my Mr. Hare. এতিয়া তোমালোকে এই ইনভাইটেশ্যন কাৰ্ডখনৰ জৰিয়তে ইনভাইটেশ্যন কাৰ্ড নিমন্ত্ৰণী পত্ৰ কেনেধৰণে লিখে নিশ্চয় বুজি পাইছা তোমালোকেও এনেধৰণে নিজৰ ভাষাত অসমীয়াত হ'লেও তোমালোকে এনেধৰণে এই আৰ্হিত ইনভাইটেশ্যন কাৰ্ড লিখিবলৈ চেষ্টা কৰিবা এতিয়া বিটো কি দিছে কালাৰ দ্য এনভেলপ অফ দ্য ইনভাইটেশ্যন কাৰ্ড গিভেন ইন দ্য বক্স এনভেলপটোক কালাৰ ৰং কৰিবলৈ দিছে ইনভাইটেশ্যন কাৰ্ডৰ ওপৰত থকা যেটো কালাৰ দ্য এনভেলপ অফ দ্য ইনভাইটেশ্যন কাৰ্ড গিভেন ইন দ্য বক্স বাকচত দিয়া এই ইনভাইটেশ্যন কাৰ্ডৰ এনভেলপটোত ৰং কৰিবলৈ দিয়া হৈছে এই 10 যেটো এক্টিভিটি দিছে জয়েন ডটস টু কমপ্লিট দ্য পিকচাৰ কালাৰ দ্য পিকচাৰ জয়েন ডটস বিলাক লগ কৰিবলৈ কোৱা হৈছে ডটস বিলাক লগ কৰিবলৈ কৈছে এনেকৈ ডটস বিলাক আমি এনেধৰণে আমি লগ কৰিব লাগে তোমালোকে নিজেই কৰিবা এটো ডট বিলাক একদম পুৰা এই ডট খিনি পুংকে লগাবা দেই তাৰপিছত যেতিয়া ডট বিলাক সম্পূৰ্ণ হ'ব আৰু এই পিকচাৰটো সহা আৰু কাছৰ যেটো ছবি দিয়া আছে হেতুত ৰং কৰিবলৈ চেষ্টা কৰিবা নিজে কৰিবা এটো তাৰপিছত ৰিড দ্য কনভাৰসেচন ইয়াত কথোপকথন দিয়া আছে দুটা লৰাই কেনে ধৰণে কথা পাতিছে চাও আহে আহা এই লৰাটো প্ৰথম লৰাটো কৈছে হেল্ল ডু ইউ লাইক টু প্লে ক্ৰিকেট কৈছে হেৰা তুমি ক্ৰিকেট খেলি ভাল পোৱা নে তেতিয়া ইটো লৰাই কৈছে হেল্ল ইয়েস আই লাইক টু প্লে ক্ৰিকেট হেল্ল মই ক্ৰিকেট খেলি ভাল পাওঁ বুলি কৈছে তেতিয়া ইটো লৰাই কি কৈছে ইউ আৰ লুকিং ফিট এণ্ড ফাইন তোমাক দেখা ফিট এণ্ড ফাইন লাগে বুলি কৈছে হোৱাট ডু ইউ ডু টু কিপ ইয়োৰসেল্ফ ফিট তুমি নিজক ফিট ৰাখিবৰ কাৰণে কি কৰা তেতিয়া এই লৰাটোৱে কৈছে আই এক্সাৰসাইজ ডেইলি আই ডু আউটডোৰ এক্টিভিটিজ লাইক সুইমিং সাইক্লিং জগিং এণ্ড ৰানিং মই কি কৰো কৈছে মই সদায় ব্যায়াম কৰো বুলি কৈছে আই ডু আউটডোৰ এক্টিভিটিজ মই বহি যিবিলাক বাহ্যিক যিবিলাক বহি ক্ৰিয়াকলাপ এইবিলাক কৰো বুলি কৈছে বাহিৰৰ যিবিলাক খেল সেই খেলবিলাক খেলো বুলি কৈছে যেনেকৈ লাইক সুইমিং হাতুৰা সাইক্লিং সাইকেল জগিং আৰু ৰানিং এনে ধৰণৰ বাহিৰৰ যিবিলাক এক্টিভিটি আছে এইবিলাক কৰো বুলি কৈছে তোমালোকে এনে ধৰণে নিশ্চয় কথা পাতা লগৰীয়াৰ সৈতে আৰু তোমালোকে এনে ইংৰাজীত তোমালোকে নিজৰ মাতৃভাষাতে পাতা ইংৰাজীটো এনে ধৰণে কথা পাতিবলৈ চেষ্টা কৰিবা 12 এ যেটো এক্টিভিটি দিছে লুক এট দ্য পিকচাৰ গিভেন বিলো তলৰ ছবিখন চোৱা some children are participating in a swimming competition কিছু ইয়াত কি হয় ছবিখনত কিছুমান চিলড্ৰেনে কি কৰিছে অংশগ্ৰহণ কৰিছে হাতুৰ প্ৰতিযোগিতাত ইয়াত দেখিছো আমি হাতুৰ ফাৰ্ষ্ট সেকেন্ড থাৰ্ড এনে ধৰণে পজিশন বিলাক দিয়া হৈছে ইয়াত নাও ৰিড দ্য টেবুল বিলো এতিয়া টেবুলখন পঢ়িবলৈ দিয়া হৈছে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফৰ্থ ফিফথ ফাৰ্ষ্টটো কেনে ধৰণে ফাৰ্ষ্ট আকৌ ফাৰ্ষ্ট সেকেন্ড এনে ধৰণে দেখিছে না থাৰ্ড ফৰ্থ এটো কেনে ধৰণে সম্পূৰ্ণকৈ লিখিলে লিখা হয় ফিফথ টো এনেকৈ লিখা হয় ছিক্সথ ছেভেন্থ এইথ
9th 10th এতিয়া 12b টুত কি দিছে কমপ্লিট দা টেবল গিভেন বিলো আৰু টেবলখন সম্পূৰ্ণ কৰিবলৈ কৈছে ফাৰ্ষ্ট এটো ফাৰ্ষ্ট এটো সেকেন্ড এটো সেকেন্ড এটো থাৰ্ড টু সম্পূৰ্ণ দিয়া আছে থাৰ্ড টু এনেকে হ'ব ফোৰ্থ ফিফথ সিক্সথ সেভেন্থ এইথ নাইন্থ টেন্থ এনে ধৰণে হ'ব এতিয়া 13 কি দিছে যেটো এক্টিভিটি দিছে এটো দিয়া আছে these are names of some games that we love to play এইবিলাক কিছুমান খেলৰ নাম যি আমি খেলিবলৈ ভাল পাওঁ read them aloud এইবিলাক আমাৰ স্পষ্টকৈ পঢ়িবলৈ কোৱা হৈছে ক্ৰিকেট ফুটবল বেডমিন্টন হকি চেছ লুডো কেৰম টেনিছ এতিয়া কি কৈছে ক্লেপ মাৰিবলৈ কৈছে now clap your hands when you say these words for example এতিয়া ক্লেপ মাৰিবলৈ কৈছে clap twice for the word cricket cricket to দুবা clap মাৰিবলৈ কৈছে cricket আকৌ cricket to cricket চেছ টুত এবাৰ মাৰিব লাগে চেছ তাৰপিছত ক্লেপ থ্ৰাইছ ফৰ দ্য ৱৰ্ড বেডমিণ্টন বেডমিণ্টনটোৰ কাৰণে তিনিবাৰ ক্লেপ মাৰিব গৈছে বেডমিণ্টন এনেধৰণে তিনিবাৰ ক্লেপ মাৰিবলৈ কৈছে আচলতে এইবিলাক ক্ৰিকেট এইবিলাক শব্দাংশ হয় ক্ৰিকেট দুটা স্লেবুল লগ লাগি লগ চেছ এটাই স্লেবুল 14টোত কি দিছে মেচ দ্য পিকচাৰ উইথ দ্য নেমছ অফ দ্য গেমছ পিকচাৰৰ সৈতে গেমটো মিলাব লাগে এইটো ফুটবল হয় এইটো আমি ফুটবলৰ লগত মিলাম এইটো যেটো চেছ হয় এইটো চেছ যত আছে আমি চেছটোৰ লগত মিলাম তাৰ পিছত এইটো কি আছে এইটো ক্ৰিকেট এইটো ক্ৰিকেটৰ লগত মিলাব লাগিব আমি ক্ৰিকেটৰ লগত মিলাব লাগিব তাৰপিছত এইটোটো লুডো এইটো বেডমিণ্টন এনে ধৰণে আমি মিলাব লাগিব এতিয়া 15 এ যেটো এক্টিভিটি দিছে let us learn শিকোৱা হা বুলি কৈছে one who plays is a player যি খেলে তেওঁক প্লেয়াৰ বুলি কোৱা হয় one who speak is a speaker যিয়ে কয় তাক স্পিকাৰ বুলি কয় now think and say এতিয়া ভাবা আৰু ক'বলৈ কৈছে ভাবি ক'বলৈ কৈছে one who reads is a reader one who writes is a writer one who teaches যিয়ে শিকায় তেওঁক কি বুলি কোৱা হয় টিচাৰ one who learns is a যিয়ে শিকে হেজনক কি বুলি কোৱা হয় লাৰ্নাৰ one who sings is a যিয়ে গান গায় তেওঁক কি কোৱা হয় singer এতিয়া 8 year of to the words given in the box to get new words write the words one is done for you year যোগ কৰি পিনি কি কৰিছে কৰিবলৈ কৈছে সম্পূৰ্ণ কৰিবলৈ কৈছে বক্সত দিয়া আছে ইয়াৰটো এই শব্দকেইটা লগত মিলাই লিখিব লাগে ইয়াৰটো যোগ কৰি এই প্ৰথমটো দি দিছে ৰিড ইয়াৰ যোগ কৰি ৰিডাৰ হৈছে প্লে ইয়াৰ লগত কি হয় প্লেয়াৰ সিকাৰ এইকেইটা তোমালোকে পিছৰ কেইটা এনে ধৰণে ইয়াৰ লগত ইয়াৰ যোগ কৰি লগ লগাই লিখিবলৈ চেষ্টা কৰিবা 16টোত কি দিছে 16 যেটো এক্টিভিটি আছে তাত কৈছে যে লুক এট দা পিকচাৰ বিলো তলৰ ছবিখন চোৱা আনসাৰ দা কোৱেশ্চনছ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া দেন ৰাইট ডাউন অল দা আনসাৰ্স টুগেদাৰ টু মেক এ পেৰাগ্ৰাফ আৰু প্ৰত্যেকটো উত্তৰ একেলগে লিখি এটা পেৰাগ্ৰাফ লিখিবলৈ কৈছে এট কি where are the children play the children are playing in the field নে ধৰণে তোমালোকে লিখি এটো নিজে কৰিবা গুটেইটা উত্তৰ একেলগে লিখি এটা পেৰাগ্ৰাফ হৈ যাব তোমালোকে এটো নিজে কৰিবলৈ চেষ্টা কৰিবা উত্তৰ 17 এ যেটো এক্টিভিটি দিছে লেটস ৰিড পঢ়ুৱা হা কৈছে অভিৰুচি স্পৰ্টছ ডে বিষয় লিখিছে ইয়াত অভিৰুচি স্পৰ্টছ ডে ইজ সেলিব্ৰেশন ইন আসাম অন সেপ্টেম্বৰ 3rd এভৰি ইয়াৰ অভিৰুচি ক্ৰীড়া দিৱস কি হয় অসমত প্ৰত্যেক বছৰৰ 3 সেপ্টেম্বৰত পালন কৰা হয় সেপ্টেম্বৰ 3rd ইজ দা বাৰ্থডে অফ ভোগেশ্বৰ বৰুৱা
3 ছেপ্টেম্বৰটো কাৰ বাৰ্থডে জন্মদিন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন বুলি কৈছে ভোগেশ্বৰ বৰুৱা ইজ দ্য ফাৰ্ষ্ট অৰ্জুন এৱাৰ্ডি ফ্ৰম আছাম ভোগেশ্বৰ বৰুৱা প্ৰথম অৰ্জুন প্ৰাপ্ত অসমীয়া তোমালোকে ভোগেশ্বৰ বৰুৱাৰ বিষয়ে নিশ্চয় আগতে শুনিছা আৰু অভিৰুচি ক্ৰিয়া দিৱস আমি 3 ছেপ্টেম্বৰত পালন কৰোঁ তোমালোকৰ বিদ্যালয়তো নিশ্চয় পালন কৰা হয় হয়নে এতিয়া আহিছোঁ নেশ্যনেল স্পৰ্টছ ডে এইটোৰ বিষয়ে ৰাষ্ট্ৰীয় স্পৰ্ট ডেৰ বিষয়ে ইয়াত দিয়া হৈছে নেশ্যনেল স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড annually on August 29th in India ৰাষ্ট্ৰীয় যিটো স্পৰ্ট ডে কেতিয়া পালন কৰে বাৰ্ষিকভাৱে আগষ্টৰ 29 তাৰিখে পালন কৰা হয় ভাৰতত ইট ইজ বাৰ্থ ডেট অফ দ্য মেজৰ ধ্যানচান্দ one of the most iconic figures in the Indian sports history কাৰ জন্মদিনত পালন কৰা হয় নেশ্যনেল স্পৰ্ট ডে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কি হয় মেজৰ ধ্যানচান্দৰ জন্মদিনত পালন কৰা হয় তেওঁ এজন মোষ্ট আইকনিক ফিগাৰ আছিলে ভাৰতৰ খেলৰ লগত ক্ৰীড়া ইতিহাসৰ এজন খুব আইকনিক ফিগাৰ আছিলে লেটছ লাৰ্ণ শিকো আহা বুলি কৈছে দিছ 5 কালাৰ এই 5টা কালাৰ যে দেখিছে 5 কালাৰ ৰিংছ আৰ চিম্বল অৰ লগো অফ অলিম্পিক গেমছ এই 5টা কি হয় কালাৰ কি হয় ৰিং কিটা চিম্বল হয় আৰু লগো হয় কি হয় অলিম্পিক খেলৰ ইট ইজ অলসো নন এজ দ্য অলিম্পিক ৰিংছ এই ৰিং কিটাক আমি অলিম্পিক ৰিং বুলিও জানো বুলি কৈছে অলিম্পিক ৰিং হিচাপেও পৰিচিত দ্য 5 কালাৰ্ছ অফ দ্য ৰিংছ আৰ ব্লু ব্লেক ৰেড য়েল্লো এণ্ড গ্ৰীণ এই অলিম্পিক যি 5টা ৰিং আছে এইকেইটা কালাৰ কেইটা কেনেকুৱা কৈছে নীলা কলা ৰঙা হালধীয়া আৰু সেউজীয়া আজি পাঠ ইমানতে সামৰিছোঁ পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ